শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ বিজেপিত শংকৰজ্যোতি বৰুৱাই যোগদান কৰাটো কেৱল শংকৰজ্যোতি বৰুৱাৰ দুখ নহয় ই আছুৰ জাতীয়তাবাদৰ দুখ বুলি মন্তব্য ৰাইজৰ দলৰ সভাপতিগৰাকীৰ আছুৱে জাতীয়তাবাদৰ কথা কৈ তলে তলে সাম্প্ৰদায়িকতাক সমৰ্থন কৰে বুলি তিৰ্যক মন্তব্য বিধায়কগৰাকীৰ আছুৰ কোনটো মানুহ বাৰু আপুনি কোনটো মানুহ আপুনি আছুৰ কোন লিডাৰ আপুনি দেখিছে যে বিজেপিত নোযোৱাকৈ আছে সাধাৰণতে ৰুলিং পাৰ্টি আকৌ কংগ্ৰেছৰ শাসন থাকিলে কংগ্ৰেছলৈও যায় নহ'লে বিজেপিলৈ যায় আছুৰ সেইকাৰণে লিডাৰবিলাক এতিয়া থকাকেইজনে গালি পাৰিব তাৰপিছত এতিয়া যিকেইজন ৰিটায়াৰ কৰিব সেইকেইজনে চবেই আকৌ বিজেপিলৈ যাব সব বিজেপিলৈ যাব তাৰমানে জাতীয়তাবাদৰ নামত যেতিয়া মানুহে সাম্প্ৰদায়িকতাবাদক সমৰ্থন কৰিব ভিতৰি হিন্দুত্ববাদক সমৰ্থন কৰিব আৰু এতিয়া চলি থকা হিন্দুত্ববাদী চৰকাৰখনৰ লগত যেতিয়া মনে মনে বুজাবুজিত থাকিব তেতিয়া আছুৰ নেতাবিলাক আৰু বিজেপিলৈ নগৈ ক'ত যাব আজিৰ দিনটোত আপুনি আছুক আপোনালোকে নিজে চাওকচোন কিবা এটা সংগ্ৰামী কাৰ্যসূচী লোৱা দেখিছে নেকি তেওঁলোকে বিজেপি চৰকাৰৰ লগত এক ধৰণৰ বুজাবুজিতে সদায় থাকে আপোনালোকে গম পোৱা নাই কথাটো অসমৰ মানুহে জানে আমাৰ উজনি অসমৰ মানুহবিলাকে জানে যে একচুৱেলি ঘটনাটো কি হৈছে ঘটনাটো হৈছে হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাক বিজেপিত সোমোৱাটো বিচৰা নাছিলে তাৰ কাৰণটো আছিলে হিমন্ত বিশ্ব শৰ্মাৰ লগত বৰ্তমানৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ খুব ভাল সম্পৰ্ক বৰ্তমানৰ আছু যিটো নেতৃত্ব সেই নেতৃত্বটোক তেওঁলোকে মোটামুটি মেনেজ কৰি ৰাখিছে যেহেতু আছুৰ নেতৃত্বক হিমন্ত বিশ্ব শৰ্মাই মেনেজ কৰি ৰাখিছে আৰু শংকৰ বৰুৱাই সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ লগত কাজিয়া কৰি ওলাইছে তেওঁলোকৰ কাজিয়াৰ ফলটো এইটো তো গতিকে কি কৰিছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে বিচৰা নাছিলে যে আপোনাৰ শংকৰজ্যোতি বৰুৱা কি কয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদকজন হেৰিয়ালৈ আহক বিজেপিলৈ আহক সেইকাৰণে বিচৰা নাছিলে যেতিয়া বেলেগ বেলেগ ফেক্টৰৰ জৰিয়তে তেওঁ বিজেপিত সোমালে প্ৰথমতে সোমাবলৈ দিয়া নাছিলে যেতিয়া সোমালে বেলেগ বেলেগ ফেক্টৰ আপোনালোকে জানিব সাংবাদিকবিলাকে ভালকৈ জানিব কেনেকৈ সোমালে তেওঁ তো সেই ফেক্টৰৰ জৰিয়তে সোমালে লগে লগে সদৌ অসম ছাত্ৰ সন্থাক সন্তুষ্ট কৰিবৰ কাৰণে কৈ দিলে কি বুলি ক'লে যে নাই তেওঁ সোমাইছে কিন্তু এবাৰ আমি ছিট নিদিওঁ তো কথাটো বুজি পাব লাগিব যে সদৌ অসম ছাত্ৰ সন্থাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যিটো ছেটিং আছে সেই ছেটিঙৰ ফলত এই কথাটো কৈছে